নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু DME এক্সামৰ বাবে সহায় হোৱাকৈ মক টেষ্ট পাৰ্ট 14 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 2025 চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ নিধি তিৱাৰী। 2025 চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিব হিচাপে নিধি তিৱাৰী নিযুক্তি লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে আন্তৰ্জাতিক শূন্য আৱৰ্জনা দিৱস পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 30 মাৰ্চ। 30 মাৰ্চ তাৰিখে আন্তৰ্জাতিক শূন্য আৱৰ্জনা দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন দেশত ষষ্ঠ সংখ্যক বিমষ্টিক সন্মিলন অনুষ্ঠিত হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি থাইলেণ্ড। থাইলেণ্ডত ষষ্ঠ সংখ্যক বিমষ্টিক সন্মিলন অনুষ্ঠিত হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত 37 সংখ্যক কথক মহোৎসৱ 2025 উদযাপন কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ নতুন দিল্লীত। শেহতীয়াকৈ নতুন দিল্লীত 37 সংখ্যক কথক মহোৎসৱ 2025 উদযাপন কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মাংগালোৰ চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1784 চনত। মাংগালোৰ চুক্তি 1784 চনত স্বাক্ষৰিত কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত ভাৰত নৌজোৱান সভা স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1926 চনত। 1926 চনত ভাৰত নৌজোৱান সভা স্থাপন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীশৈলাম বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণা নদী। শ্ৰীশৈলাম বান্ধ কৃষ্ণা নদীত নিৰ্মাণ কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিখ্যাত সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা কোনখন দেশত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইটালী। বিখ্যাত সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ইটালীত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল টিপ্পানী কোনখন ৰাজ্যৰ এটা লোকনৃত্য? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ গুজৰাট। টিপ্পানী গুজৰাট ৰাজ্যৰ এটা লোকনৃত্য। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পান্নালাল ঘোষ কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বাঁহী। পান্নালাল ঘোষ বাঁহীৰ লগত জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো অনুচ্ছেদ বাজেটৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 112। 112 নং অনুচ্ছেদ বাজেটৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1977 চনৰ নিৰ্বাচনত। 1977 চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কিমান আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1980 চনৰ পৰা 1985 চনলৈ। ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল 1980 চনৰ পৰা 1985 চনলৈ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰথমবাৰৰ বাবে গৰিবী হটাও শ্লোগান দিয়া হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰথমবাৰৰ বাবে গৰিবী হটাও শ্লোগান দিয়া হৈছিল।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন ভাৰতৰ প্ৰথম ভাৰ্টিকেল ব্ৰিজ অৰ্থাৎ ওলমা দলং। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পামবন ৰেল দলং। পামবন ৰেল দলং ভাৰতৰ প্ৰথম ভাৰ্টিকেল ব্ৰিজ অৰ্থাৎ ওলমা দলং। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন উপন্যাসৰ বাবে মনোৰঞ্জন লাহাৰে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডাইনী। ডাইনী উপন্যাসৰ বাবে মনোৰঞ্জন লাহাৰে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি সুৰেন্দ্ৰ নাথ মেধি। সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ মেধি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত টুক্ৰেশ্বৰী মন্দিৰ অৱস্থিত। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা। গোৱালপাৰাত টুক্ৰেশ্বৰী মন্দিৰ অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বাডুংদুপ্পা কলাকেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰাত। বাডুংদুপ্পা কলাকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল অসমৰ কোনজন ব্যক্তিয়ে বাংলা ছবি দেৱদাস পৰিচালনা কৰিছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱাই বাংলা ছবি দেৱদাস পৰিচালনা কৰিছিল।